SBI বেংকৰ কৰ্মচাৰীসকলে নিজকে কি দাদাগিৰি বুলি ভাবে নেকি? আপোনালোকে নিজকে কি বুলি ভাবে? দাদা নেকি? দাদাগিৰি নেকি আপোনালোকে? দাদাগিৰি দেখা যায় গ্ৰাহকৰ ওপৰত কেলে? নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, আজি মই বেংকত গৈছিলোঁ আৰু SBI বেংকত গৈছিলোঁ মই, আৰু বেংকত এজন কৰ্মচাৰীয়ে মোক যিটো ব্যৱহাৰ কৰিলে, মই ভাবিছিলোঁ ভিডিঅ' বনাম আৰু ছ'চিয়েল মিডিয়াত দিম, কিন্তু মই সেইটো নকৰিলোঁ। ভিডিঅ' বহুত মই চিন্তা কৰি ভিডিঅ'টো নবনালোঁ। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ, SBI বেংকৰ যিকোনো কৰ্মচাৰীসকলে মানুহক, গ্ৰাহকক ভাল বিহেভ নকৰে, বহুত বেয়া বিহেভ কৰে। মই সেইটো একেবাৰে ভাল পোৱা নাই। এইটোৰ ওপৰত চৰকাৰে চকু দিব লাগে, মই সেইটো বিচাৰিছোঁ। বন্ধুসকল, আজি কেইগৰাকীমান মানুহক SBI মানুহজনে আৰু সেই মেডামগৰাকীয়ে যিটো ব্যৱহাৰ কৰিছে, গম পাইছেনে? একেবাৰে উচিত হোৱা নাই। কিন্তু মই অকল SBI বেংকৰ কথাই কোৱা নাই, বেলেগ ইণ্ডিয়ান বেংক হওক আৰু যিকোনো পাঞ্জাৱ নেশ্যনেল বেংকেই হওক, অসমৰ প্ৰায় বেংকৰ মানুহে মানে যিখিনি কৰ্মচাৰী আছে, সেইসকলে গ্ৰাহকক বহুত বেয়া ব্যৱহাৰ কৰে। মই এইটো ভাল পোৱা নাই। চৰকাৰে এইটোৰ ওপৰত ডিচিশ্যন লওক আৰু মানুহক যাতে এনেকুৱা বেয়া ব্যৱহাৰ নকৰে, সেইটোৰ প্ৰতি অকণমান লক্ষ্য ৰাখক। বন্ধুসকল, মোৰ যিটো একাউণ্ট আছে বেংকৰ, সেই বেংকৰ একাউণ্টৰ লগত মই জাষ্ট মোবাইল নম্বৰটো লিংক কৰিবলৈ গৈছিলোঁ। মোৰ আগত এজন মানুহ আছিলে, মই জাষ্ট তেওঁক কথাটো সুধিছোঁ যে দাদা, এই মোৰ মোবাইল নম্বৰটো মানে একাউণ্টটোৰ লগত মানে লিংক কৰিব লাগিছিল, ক'ত মানে কথা পাতিব লাগিব? এই আপুনি ইয়ালৈ কিয় আহিছে বোলে? তাত যাওকহে। এইটো কিবা ব্যৱহাৰ নেকি? এইটো ব্যৱহাৰ নহয়তো কোনো। আৰু সেই মোৰ চকু আগত সেই মানে মাইকী মানুহ কেইগৰাকী কৈছে যে আপোনালোকে ইয়াত কি কৰি আছে? তাত নাযায় কিয়? ইয়াত আপোনালোকে কি কৰিবলৈ আহে? তেনেকৈ বিহেভ কৰাটো উচিত হোৱা নাই, গম পাইছেনে? এইটোৰ প্ৰতি চৰকাৰে উচিত সিদ্ধান্ত লওক। মই ভাবোঁ যে এনেকুৱা কৰ্মচাৰী ৰখাব নালাগে। মৰমত কওক। আপুনি কিবা এটা আপুনি অসুবিধা পাইছে, মৰমত কওক। কেতিয়াবা কিন্তু কাজিয়া হৈ যাব দেই, কাজিয়া হৈ যাব বুলি কৈছোঁ। এনেকুৱা বিহেভ নকৰিব, কাজিয়া হৈ যাব কেতিয়াবা। বন্ধুসকল, আজি মই বহুত কথা চিন্তা কৰি মই কাজিয়া নালাগিলোঁ। ভাবিছিলোঁ এই বিহেভটোৰ কাৰণে মই এই মানুহজনক ভিডিঅ' কৰোঁ নেকি। ভিডিঅ' কৰি পেলাই মই ছ'চিয়েল মিডিয়াত এৰি দিয়া প্লেনত আছিলোঁ, কিন্তু পিছলৈ কিছুমান প্ৰব্লেম আহি যায়। গতিকে মই SBI বেংকটোক মই বদনাম কৰিব বিচৰা নাই, বা যিকোনো বেংকক মই বদনাম কৰিব বিচৰা নাই। জাষ্ট মই এটাই ক'ব বিচাৰিছোঁ যে মানুহখিনি, কৰ্মচাৰীখিনি অকণমান বিহেভটো ভাল কৰক। যিহেতু বেংকলৈ মানুহ কিয় যায়? পইচা পাতি লেনদেনতে যায়, আৰু কিছুমান KYC লেনদেনত যায়, মানে KYC কৰিবলৈ যায়, মোবাইল নম্বৰ লিংক কৰিবলৈ যায়, কিবা কিবি কৰিবলৈ যায়। আপোনালোকে ভাল ব্যৱহাৰ কৰিলেহে তেওঁলোকে ভাল পাব। আপোনালোকক গালি শুনিবলৈ তেওঁলোকে যায় নেকি বেংকত? গালি শুনিবলৈতো নাযায়। গতিকে চৰকাৰে এইটোৰ ওপৰত চকু দিয়ক, আৰু যোনে যোনে বেয়া ব্যৱহাৰ কৰিছে তেখেতক যাতে ডিউটিৰ পৰা বহিষ্কাৰ কৰক, আঁতৰাই দিয়ক। মই সেইটোৱে বিচাৰিছোঁ। গতিকে বন্ধুসকল, আপোনালোকক কোনোবাই এনেকৈ বেয়া ব্যৱহাৰ কৰিছে নেকি? আপোনালোকে মোক কমেণ্ট বক্সত জনাব পাৰে। তো বন্ধুসকল, আপোনালোকৰ কাৰ লগত এনেকুৱা হৈছে মোক জনাওক, আৰু আপোনালোক যদি একমত তেনেহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে এই ভিডিঅ'টো মামাৰ ওচৰত যাতে পৰেগৈ। আৰু মোৰ ভিডিঅ'টোলৈ যদি নতুনকৈ আহিছে বন্ধুসকল, লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ মন্তব্যটো কি কমেণ্ট বক্সত লিখক। আৰু নেক্সট ভিডিঅ'ত বন্ধুসকল আকৌ লগ পাম। ছাবস্ক্ৰাইবটো কৰি থ'ব, আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম দেই। তো বাই বাই, আজিলৈ জয় অসম।